হেল্ল' ফ্ৰেণ্ড, মই দেৱব্ৰত দাস। উইকলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। এইটো সপ্তাহত মাৰ্কেট কেনেকৈ মুভ কৰিব পাৰে, আমাৰ ছাপোৰ্ট ৰেজিষ্টেন্স কি হ'ব পাৰে, আমাৰ ট্ৰেডিং প্লেন কেনেকুৱা হ'ব পাৰে, এই গোটেই বিষয়বস্তুবিলাক আমি এই ভিডিঅ'ত আলোচনা কৰিম। তেতিয়াহ'লে আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো সপ্তাহত বেংক নিফটি ফাইনেল ক্ল'জ পাইছোঁ 48,564.55, যিটো প্ৰিভিয়াছ উইকৰ পৰা আমি +71.50 পইণ্টৰ ওপৰত গৈ আমি ক্ল'জ পাইছোঁ। কিন্তু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত আমাৰ যিটো ৰেচিষ্টেণ্ট আছিলে 48,600 সামথিং, যিটো আমাৰ ৰেচিষ্টেণ্ট আছিলে, সেইটোৰ ওচৰত কি কৰিছে, প্ৰাইচটোৱে যদিও ব্ৰেক কৰিছে কিন্তু ই ছাষ্টেইন কৰিব পৰা নাই আৰু চেলাৰসকলে প্ৰাইচটো আকৌ তললৈ নমাই আনিছে আৰু ইয়াত ইনডিচিজন কেণ্ডেল হৈ আছে। সেইটো কাৰণে যেতিয়ালৈকে আমাৰ এই ৰেচিষ্টেণ্টটো এটা ভাল বুলিছ কেণ্ডেলে যেতিয়ালৈকে ব্ৰেক নকৰিব আৰু ইয়াৰ ওপৰত যেতিয়ালৈকে ক্ল'জ নহ'ব তেতিয়ালৈকে আমি আপছাইডে মুভ কৰাৰ চান্সটো কম আছে। এতিয়া এইটো সপ্তাহৰ ল' যদি ব্ৰেক কৰি দিয়ে ডাউন ছাইডে, তেতিয়াহ'লে আমি ডাউন ছাইডৰ কাৰণে যিখিনি আমাৰ লেভেল ওলাই আহিব সেইটো হ'ব 48,000ৰ যিটো চাইক'লজিকেল লেভেল আছে এইটো আহিব, তাৰপিছত হ'ব 47,288। আৰু যদি ইয়াৰ হাইটো যদি আপছাইডে ব্ৰেক কৰি ওপৰফালে যায় তেতিয়াহ'লে আমাৰ আপছাইডৰ কাৰণে যিটো লেভেল হ'ব এইটো হ'ব 49,222, তাৰপিছত হ'ব 49,888। এতিয়া আমি ডেইলিত চাওঁ যে ডেইলিত কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত আমাৰ এটা ট্ৰেণ্ড লাইন হৈ আছে। ট্ৰেণ্ড লাইন মানে ইয়াত এটা চেনেলত প্ৰাইচটো গৈ আছে, যিটো মই আগতো কৈছিলোঁ, আগৰ ভিডিঅ'বিলাকতো কৈছিলোঁ যে ইয়াত কি হৈছে, ইয়াত চেনেলটো এইটো ব্ৰেক কৰা নাই এইটো জেগাত, আৰু এইটো ব্ৰেক নকৰি ইয়াৰ ওচৰৰ পৰাই প্ৰাইচটোৱে ডাউন ছাইডে অহাৰ চেষ্টা কৰিছে, ডাউন ছাইডে আহিছে। এতিয়া প্ৰাইচটোৱে এই চেনেলৰ ওপৰত এনেকুৱা এটা বুলিছ কেণ্ডেলে ব্ৰেকআউট দিব লাগিব আৰু তলৰ ফালেদি আমাৰ ভলিউমেও ছাপোৰ্ট কৰিব লাগিব। যেতিয়া ভলিউম আৰু যদি এনেকুৱা কেণ্ডেলে যদি ব্ৰেক কৰে তেতিয়াহে আমাৰ আপছাইডে যোৱাৰ এটা পুৰা চান্স আছে। আৰু যদি আমি ইয়াত চাওঁ তেতিয়াহ'লে এইটো যিটো আমাৰ আগৰ প্ৰিভিয়াছ যিটো আমাৰ ৰেচিষ্টেণ্ট আছিলে, ষ্ট্ৰং ৰেচিষ্টেণ্ট, এইটোক যদিও ব্ৰেক কৰিছে তথাপিও কিন্তু আমাৰ এই চেনেলটোক কিন্তু ব্ৰেক কৰা নাছিলে। সেইটো কাৰণে ফাইনেল কনফাৰ্ম কৰিবৰ কাৰণে আমাৰ এই বস্তুটো চেনেলৰ ওপৰত আমাৰ ব্ৰেকআউটটো আহিব লাগিব, তেতিয়াহে আমি আপছাইডে এটা ভাল মুভ দেখিবলৈ পাম। এতিয়া আমি ইণ্টাৰডেৰ কাৰণে চাওঁ যে ইণ্টাৰডেত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ইণ্টাৰডেত যদি আমি চাওঁ 48,411, এইটো এটা আমাৰ ষ্ট্ৰং ছাপোৰ্ট হৈ আছে। এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ নেক্সট যিটো ছাপোৰ্ট ওলাই আহিব সেইটো হ'ব 48,166, এইটোৰ ওচৰৰ পৰা ই ছাপোৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ 47,900ৰ যিটো লেভেল আছে ইয়াৰ ওচৰলৈকে প্ৰাইচটো আহি পাব লাগে। প্ৰাইচটো যদি ইয়াত যদি অ'পেন হয় আৰু অ'পেন হৈ যদি অলপ ৰেঞ্জ বনাই যদি আপছাইডে ব্ৰেক কৰে তেতিয়াহ'লে আপছাইডৰ কাৰণে যিটো ৰেচিষ্টেণ্ট ওলাই আহিব সেইটো হ'ব 48,800ৰ যিটো লেভেল আছে ইয়াত আহি ৰেচিষ্টেণ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ যিটো প্ৰিভিয়াছ হাই আছে ইয়াৰ ওচৰলৈকে প্ৰাইচটো আহি ৰেচিষ্টেণ্ট ল'ব লাগে, যিটো 49,000ৰ যিটো চাইক'লজিকেল লেভেল আছে ইয়াৰ ওচৰত আহি প্ৰাইচটোৱে ছাপোৰ্ট ল'ব, ৰেচিষ্টেণ্ট ল'ব লাগে। এতিয়া আমাৰ আপছাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 48,811, তাৰপিছত হ'ব 48,911, তাৰপিছত হ'ব 49,055। আৰু যদি আমি ডাউন ছাইডে চাওঁ তেতিয়াহ'লে হ'ব 48,411, এইটো ব্ৰেক কৰিব লাগিব। এইটো যদি ব্ৰেক কৰে তেতিয়াহ'লেহে 48,300ৰ লেভেলটো আহিব, তাৰপিছত আহিব 48,166। এতিয়া আমি নিফটিত চাম যে এইটো সপ্তাহত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। নিফটিত এইটো সপ্তাহত ফাইনেল ক্ল'জ দিছে 22,519.40, যিটো প্ৰিভিয়াছ উইকৰ পৰা ই অনলি 5.70 পইণ্টত আমি ওপৰত গৈ আমি ক্ল'জ পাইছোঁ। আৰু ইয়াত আমি যদি চাওঁ তেতিয়াহ'লে কি কৰিছে, প্ৰাইচটোৱে যেতিয়া ইয়াৰ ৰেচিষ্টেণ্টটো যেতিয়া ব্ৰেক কৰিছে, ব্ৰেক কৰাৰ পিছত প্ৰাইচটোৱে এইটো সপ্তাহত বায়াৰসকলে ইয়াক প্ৰাইচটো ওপৰলৈ ঠেলি লৈ গৈছিলে, কিন্তু এটা টাইমৰ পিছত আকৌ চেলাৰৰ কণ্ট্ৰলত লৈ আনি প্ৰাইচটো আকৌ ডাউন ছাইডে আহি নমাই আনিছে চেলাৰসকলে। আৰু ইয়াত যদি আমি চাওঁ ইয়াত এটা ধুনীয়া কেণ্ডেলষ্টিকৰ পেটাৰ্ণ হৈ আছে, যিটোক শুটিং ষ্টাৰ বুলি কোৱা হয়। আপোনালোকে যদি মোৰ কেণ্ডেলষ্টিকৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তাত আপোনালোকে চাব পাৰে যে কেণ্ডেলষ্টিকৰ ভিডিঅ'ত আমি
শুটিং ষ্টাৰৰ বিষয়ে আলোচনা কৰিছোঁ আৰু বেলেগ বেলেগ কেণ্ডেলষ্টিকৰ ফৰ্মেশ্যনৰ ওপৰতো আলোচনা কৰিছোঁ যে কেণ্ডেলষ্টিকে কেনেকৈ আমাক সহায় কৰে প্ৰাইচ একশ্যন বুজিবৰ কাৰণে বা আমাৰ ট্ৰেড প্লেন কৰাত কেনেকৈ সহায় কৰে তাত আপোনালোকে চালে আপোনালোকে বুজি পাব বা হেল্প হ'ব আপোনালোকৰ। এতিয়া আমি যদি চাওঁ এতিয়া এইটোৰ যদি ল'টো ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ডাউন ছাইডে এটা ধুনীয়া মুভ দেখিবলৈ পাম, যিটো 22,000ৰ যিটো সাইকোলজিকেল লেভেল আছে ইয়াৰ ওচৰলৈকে প্ৰাইচটো অহাৰ পুৰা চান্স আছে। আৰু আমি যদি আমাৰ যিটো মোমেন্টাম ইণ্ডিকেটৰ আছে ইয়াতো যদি আমি চাওঁ ইয়াত আমি ক্লিয়াৰ দেখা পাইছোঁ যে ইয়াত মাল্টিপল ডাইভাৰজেন্স হৈ আছে। ইণ্ডিকেটৰ হিচাপে মোমেন্টাম ইণ্ডিকেটৰো আমাক নেগেটিভ চাইন দি আছে আৰু ইয়াত কেণ্ডেলষ্টিক পেটাৰ্ণো আমাক ইণ্ডিকেট কৰিছে যে প্ৰাইচটো তলত অহাৰ পুৰা চান্স আছে। সেইটো কাৰণে আমি এইটো সপ্তাহত অলপ চাই চিতি কাম কৰিব লাগিব, প্ৰাইচটো তলৰ অহাৰ চান্স আছে। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 22,744, তাৰপিছত হ'ব 22,888 আৰু যদি আমাৰ ডাউন ছাইডে যদি আমি চাওঁ ডাউন ছাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব এইটো হ'ব 22,311, তাৰপিছত হ'ব 22,166। এতিয়া আমি ডেইলিত চাওঁ যে ডেইলিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতো আমাৰ আপসাইডেদি আমাৰ এটা ট্ৰেণ্ড লাইন হৈ আছে আৰু আমি ডাউন ছাইডে যদি চাওঁ ডাউন ছাইডেদি আমাৰ এটা ট্ৰেণ্ড লাইন হৈ আছে। এতিয়া ইয়াতো কি হৈছে প্ৰাইচটোৱে এইটো যিটো আমাৰ ট্ৰেণ্ড লাইন আছে আপসাইডৰ এইটো কিন্তু এই আপসাইডৰ ওপৰৰ পৰা কিন্তু ই ব্ৰেক কৰা নাই, ই তাত যোৱাই নাই, তাৰ ওচৰৰ পৰা প্ৰাইচটোৱে কি কৰিছে ডাউন ছাইডে নামি আহিছে। আৰু এতিয়া এইটোৰ ল' যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এই ইয়াৰ পৰা ই ছাপোৰ্ট ল'ব লাগে, যিটো হৈ আছে 22,311ৰ ওচৰৰ পৰা ই ছাপোৰ্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 22,166ৰ পৰা ই ছাপোৰ্ট ল'ব লাগে। এতিয়া ইণ্টাৰনেট আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ সেইটো এবাৰ চাই লওঁ। এতিয়া প্ৰাইচটো যদি ইয়াৰ মাজত অপেন হয় যদি ডাউন ছাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ এইটো যিটো নেক্সট আমাৰ ছাপোৰ্ট ল'ব সেইটো লৈ যাব ই 22,433, এইটোৰ ওচৰৰ পৰা ই এটা ছাপোৰ্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ 22,377 এইটোৰ ওচৰৰ পৰা ই ছাপোৰ্ট ল'ব লাগে নেক্সট। এতিয়া আমাৰ যদি ইয়াত অপেন হৈ যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ আপসাইডৰ কাৰণে যিখিনি ৰেজিষ্টেন্ট ওলাই আহিব সেইটো হ'ব 22,588, এইটো জেগাৰ পৰা ই ৰেজিষ্টেন্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এই যিটো আছে 22,680 এই ইয়াৰ ওচৰত এই প্ৰাইচটোৱে ৰেজিষ্টেন্ট ল'ব লাগে। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 22,588, তাৰপিছত হ'ব 22,644, তাৰপিছত হ'ব 22,711 আৰু আমি যদি ডাউন ছাইডে চাওঁ তেতিয়াহ'লে হ'ব 22,433, তাৰপিছত হ'ব 22,377, তাৰপিছত হ'ব 22,311। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেল নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।